30 বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কংগ্ৰেছৰ পৰা খাই বৈ শক্তিশালী হৈ কংগ্ৰেছত যিটো কঁকালত কোব মাৰিলে সেই একেটা কামেই তেওঁ বিজেপিত কৰিবলৈ গৈ এতিয়া তেওঁ এজিপিলে মানুহবিলাকক নি থাকি তেওঁ এজিপিৰ জৰিয়তে 26ত বিজেপিত তেওঁৰ যে ভাত উকলিছে গম পায় এজিপিৰ পৰা আকৌ অন্য পাৰ্টি AIUDFক লগত লৈ চৰকাৰ কৰা যি ষড়যন্ত্ৰত লিপ্ত হৈছে ৰাইজ আপোনালোকে বুজি পাওক সেই কাৰণে তেওঁলোকে মানুহবিলাক নি আছে আজি তাৰিখত 1 কোটি টকাৰ ঠিকা এটা ল'বলৈ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যাব লাগে গতিকে কামো লৈছে গালিও পাৰিছে মনতো ৰাখিছে দলটোও ভাঙিছে এই কথাবিলাক যদি ৰাইজে বুজা নাই বুলি ভাবিছে দুৰ্ভাগ্যজনক কথা যে হিমন্ত বিশ্ব শৰ্মাক ৰাতি মনে মনে বেলেগ ড্ৰাইভাৰৰ বা কাৰবাৰ ফোনৰ পৰা কথা পাতি পেলাই আমি তেওঁলোকক ধৰা নাই পৰা বুলি ভাবিছে এটো অত্যন্ত দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টাৰ লগত যদি আপোনালোকে এঘণ্টা দিন দৈনিক কথা পাতে তাৰ মানে আপোনালোকে যে মুখ্যমন্ত্ৰীৰ লগত আমাৰ যে ৰাজীৱ ভৱনৰ পৰা খবৰ পাওঁ বুলি কয় এই সকল নেতাই এই খবৰবিলাক দি থাকে যদি সম্পৰ্ক আছে বুলি যদি জুৱা কিবা ভিজুৱেল দেখুৱাব পাৰে টেলিফোনিক বাৰ্তালাপ যদি ক'ব পৰা দেখুৱাব পাৰে কল ৰেকৰ্ড যদি কিবা দেখুৱাব পাৰে আজি এই ৰাজহুৱা জীৱনৰ পৰা আমি অব্যাহতি ল'ম হিমন্ত বিশ্ব শৰ্মাৰ লগত তেখেতে নহয় আৰু 2-4 জন মানুহৰ সম্পৰ্ক আছে আমিও জানো নাথিং ইজ টপ সিক্ৰেট ইন পলিটিক্স মই এই কথাটো বাৰেপতি কৈ আছো বিশেষ টুইট আমি আপোনাৰ দেখিবলৈ পাইছিলো টুইটটো অসমৰ এজন মন্ত্ৰী বিজেপি খুব দম্ভালি হততে মাৰি থকা মন্ত্ৰী তেওঁ কৈছিলে যে কংগ্ৰেছ অফিসত ৰকিবুল হুছেইন ৰেকিবউদ্দিন আহমেদ জাকিৰ হুছেইন সিকদাৰ এণ্ড নুৰুল হুদা এণ্ড অল আদাৰ INC আসাম লিডাৰ্স MLAs are in touch with us আমি পীযুষ হাজৰিকা ডাঙৰীয়াক আজি প্ৰত্যাহ্বান জনাই ক'ব বিচাৰিছো 48 ঘণ্টাৰ ভিতৰত তেওঁ কাৰ তেওঁ সকলোকে মানে সামৰি লৈছে যে সকলো লিডাৰ এই 4 জনৰ বাদে তেওঁলোকৰ লগত টাচত আছে পীযুষ হাজৰিকা ডাঙৰীয়া 48 ঘণ্টাৰ মানে ভিতৰত স্পষ্টীকৰণ দিব লাগে যে আমি বিলাকৰ কোনো তেওঁলোকৰ লগত কোনো সম্পৰ্ক নাই আৰু যদি সম্পৰ্ক আছে বুলি যদি জুৱা কিবা ভিজুৱেল দেখুৱাব পাৰে টেলিফোনিক বাৰ্তালাপ যদি ক'ব পৰা দেখুৱাব পাৰে কল ৰেকৰ্ড যদি কিবা দেখুৱাব পাৰে আজি এই ৰাজহুৱা জীৱনৰ পৰা আমি অব্যাহতি ল'ম চাণক্যত কোৱা হৈছে যে পলিটিক্স ইজ মাইণ্ড গেম who play well is the winner মনস্তাত্ত্বিকভাৱে মানুহক হতাশগ্ৰস্ত কৰিবৰ কাৰণে মানসিক মানে যেটো মনোবল তাক হ্ৰাস কৰিবৰ কাৰণে এওঁলোকে এটা উন্নয়ন স্থবিৰ কৰি হাতত যেহেতুকে কোনো এজেন্ডা নাই কংগ্ৰেছক লৈ তেওঁলোকে যেটো কটাক্ষ কৰি দৈনিক মানুহক আমাৰ তৃণমূলৰ কৰ্মীক এটা মনোবল হ্ৰাস কৰাৰ যেটো পৰিৱেশলৈ লৈছে তাক আমি গৰিহণা নহয় তীব্ৰ ভাষাৰে নিন্দা কৰিছো আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই যেতিয়ালৈকে স্পষ্টীকৰণ নিদিব আমিও পিন কৰি পেলাই টুইট কৰিম যেতিয়ালৈকে তেওঁ স্পষ্টীকৰণ নিদিব আমিও তেওঁক এই কথাৰ কাৰণে আমি আক্ষৰিকভাৱে আমি অপদস্থ কৰিম কাৰণ এই কথাটো কোৱাৰ অধিকাৰ তেওঁ নাই তেওঁ কৈছে যে এই 4 জন মানুহৰ বাদে বাকি সকলো আমাৰ লগত টাচত আছে সময়লৈ আমি অপেক্ষা কৰিছো সময়ত অন্য দলত যাব আজি আমি স্পষ্ট কৰি দিছো অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে যে এই সকল দম্ভমাৰা অহংকাৰী নেতাই গোটেই দলটোৰ পৰা তেওঁলোকে খাই বৈ পেটুৱা হৈ গৈ পেলাই বিজেপিত গৈছে আৰু এতিয়া তেওঁলোকে আমাৰ হাতত থকা খবৰ অনুসৰি পীযুষ হাজৰিকা দাদা ব্ৰিগেড যেটো তেওঁলোকৰ সংগঠনত তেওঁলোকে কাম কৰি আছে বিজেপি অফিসটো তেওঁলোকে ভাঙি এজিপিৰ মানুহবিলাকক লগত লৈ ইয়াৰ পৰা যি সকল ধুৰন্ধৰ মানুহ ইয়াৰ পৰা নি পেলাই কংগ্ৰেছ আজি দেশত নিকা কৰিছে আৰু তেওঁলোকক লগত লৈ তেওঁলোকে একচুয়ালি বিজেপিকো শেষ কৰি পেলাই তেওঁলোকে এজিপি আৰু অন্য দলক AIUDFৰ লগত লগ লাগি 26ত চৰকাৰ কৰা এটা ষড়যন্ত্ৰত হিমন্ত বিশ্ব শৰ্মা যে লিপ্ত হৈছে আমি জানিব পাৰিছো গতিকে মই বিজেপি কৰ্মী সকলকো এটা কথা ক'ব বিচাৰিছো 30 বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কংগ্ৰেছৰ পৰা খাই বৈ শক্তিশালী হৈ কংগ্ৰেছত যেটো কঁকালত কোব মাৰিলে সেই একেটা কামেই তেওঁ বিজেপিত কৰিবলৈ গৈ এতিয়া তেওঁ এজিপিলে মানুহবিলাকক নি থাকি তেওঁ এজিপিৰ জৰিয়তে 26ত বিজেপিত তেওঁৰ যে ভাত উকলিছে গম পায় এজিপিৰ পৰা আকৌ অন্য পাৰ্টি AIUDFক লগত লৈ চৰকাৰ কৰা যি ষড়যন্ত্ৰত লিপ্ত হৈছে ৰাইজ আপোনালোকে বুজি পাওক সেই কাৰণে তেওঁলোকে মানুহবিলাক নি আছে আৰু পুৰণা বিজেপি মানুহবিলাকৰ যেটো এটা হতাশগ্ৰস্ত অৱস্থা হৈছে এই কথাবিলাক এটা লক্ষণীয় গতিকে
দল ভঙা পতাৰ যিটো ঘৰ বিভীষণৰ কাম তেওঁলোকে কৰি আছে তাক আমি তীব্ৰ ভাষাৰে নিন্দা দিছোঁ আৰু স্পষ্টীকৰণ কৰিছোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়াই জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ যিটো টুইট কৰিছে এই টুইটত তেওঁ যিটো কথা কৈছে তাক আমি নিন্দা কৰাই নহয় স্পষ্টীকৰণ নিদিয়া পৰ্যন্ত আমিও আমাৰ টুইটত আমিও পিন কৰিম যে এই সকল নেতাই কেনেকৈ মানুহক মনস্তাত্ত্বিকভাৱে দুৰ্বল কৰিবৰ কাৰণে স্কুল কলেজ বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলাইছে সকলো কথাত ঢাকন দি কংগ্ৰেছক একমাত্ৰ তেওঁলোকে আলোচনা হিচাপে লৈ লৈছে আৰু এওঁলোকে নিৰ্বাচন সময়ত জিকিব কোনো নোৱাৰে গতিকে কংগ্ৰেছী মানুহবিলাকক যাতে ৰাইজে এটা দুদুল্যমান অৱস্থাত লৈ যায় তাৰ কাৰণে তেওঁলোকে এইটো মনস্তাত্ত্বিক যিটো খেল খেলিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এতিয়া আমাৰ লগত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন বাইদেউ ডাঙৰীয়ানী আছে বাইদেউ যে এই যাৰ তেওঁলোকে কোৱা কথাত যে আমি কোনো নাই বাইদেউৰ ভাষাৰে আপোনালোকক স্পষ্টীকৰণ দিব ৰাণা গোস্বামী ডাঙৰীয়া যে যাব এইটো আজিৰ কথা নহয় আজি কিছুদিন আগতে মই ৰাণা গোস্বামী ডাঙৰীয়াৰ লগত মানে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাই বাৰে প্ৰতি তেওঁলোকৰ লগত কথা পাতে তেতিয়া ৰাণা গোস্বামী ডাঙৰীয়াক মই কৈছিলোঁ যে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ আৰু বিশ্বাসী ব্যক্তি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰ লগত যদি আপোনালোকে এঘণ্টা দিন দৈনিক কথা পাতে তাৰ মানে আপোনালোকে যে মুখ্যমন্ত্ৰীৰ লগত আমাৰ যে ৰাজীৱ ভৱনৰ পৰা খবৰ পাওঁ বুলি কয় এইসকল নেতাই এই খবৰবিলাক দি থাকে গতিকে এইটো আজিৰ কথা নহয় এতিয়া বোকাচতীয়াই ভূপেন বৰা ডাঙৰীয়াক বেয়া পাই গৈছোঁ বুলি কোৱাটো এইটো বাতুলামি কথা একচুৱেলি এখেতসকলৰ অৰিজিনটো যদি আপোনালোকে চায় মানুহক আপুনি যিমানেই যি নকওক সেই যে দৌৰা ধপৰাৰ যিটো প্ৰেক্টিছ সেই প্ৰেক্টিছটো তেওঁলোকে আকৌ পুনৰাবৃত্তি কৰিছে গতিকে তেখেতৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত তেখেতে নহয় আৰু 2-4জন মানুহৰ সম্পৰ্ক আছে আমিও জানো নাথিং ইজ টপ সিক্ৰেট ইন পলিটিক্স মই এই কথাটো বাৰে প্ৰতি কৈ আছোঁ কোনোবাই যদি অতি চালাকিৰে ভাবিছে যে হিমন্ত বিশ্ব শৰ্মাক ৰাতি মনে মনে বেলেগ ড্ৰাইভাৰৰ বা কাৰোবাৰ ফোনৰ পৰা কথা পাতি পেলাই আমি তেওঁলোকক ধৰা নাই পৰা বুলি ভাবিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ নেক্সাছটোত থকা বহু মানুহে হিমন্ত বিশ্ব শৰ্মাৰ এই কাণ্ড কাৰ্ডখনক একচুৱেলি খুব বেয়া পায় গতিকে সেই খবৰবিলাক আমি পাওঁ গতিকে ৰাণা গোস্বামী ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াৰ লগত কিবা লাগি পেলাই যে গৈছে এইটো নিমিত্ত মাত্ৰহে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত বহু দিনৰ পৰা সম্পৰ্ক বৰ্তাই ৰাখিছে আৰু সেই সম্পৰ্কৰ বহিঃপ্ৰকাশ এতিয়া কৰিছে সময় অহা নাছিল কাৰণে দলটোক আৰু অলপ থচনচ কৰি পেলাই তেওঁলোক ওলাই গৈছে কিন্তু এটা কথা কেতিয়াবা ব্লেছিং ইন ডিছগাইজ বুলি কয় যি কৰে ঈশ্বৰে ভালৰ কাৰণে কৰে ৰাণা গোস্বামী ডাঙৰীয়া গুচি গৈছে যোৰহাটত আৰু ভাল বেকগ্ৰাউণ্ড থকা ৰাণা গোস্বামীৰ দৰে তাতকৈ ভাল নেতৃত্বৰ প্ৰয়োভাৱ হ'ব আহিব গতিকে মোৰ বিশ্বাস দলত থাকি ঘৰ বিভীষণৰ কাম কৰা যিসকল মানুহ আছে ৰাইজে চাই আছে তেওঁলোকক এইটো কথা ভাবিব নালাগে যে তেওঁলোকে যে যিবিলাক কাম কৰি আছে আজি তাৰিখত 1 কোটি টকাৰ ঠিকা এটা ল'বলৈ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যাব লাগে গতিকে কামো লৈছে গালিও পাৰিছে মনতো ৰাখিছে দলটোও ভাঙিছে এই কথাবিলাক যদি ৰাইজে বুজা নাই বুলি ভাবিছে দুৰ্ভাগ্যজনক কথা তেওঁলোকক আমি দৃষ্টি ৰাখিছোঁ অতি সোনকালে সকলো এটাকৈ যাব ৰাইজে তেওঁলোকক চিনাক্ত কৰি উচিত হিচাপ 24ৰ ইভিএমত ৰাইজে দিব আৰু ৰাইজে সেই সিদ্ধান্ত যদি সঠিকভাৱে ল'ব নোৱাৰে এই বগাভাত দেখি দৌৰি থকা নেতাবিলাকক যদি বাৰে প্ৰতি ইভিএমত যদি ৰাইজে তেওঁলোকক জয়যুক্ত কৰে তেতিয়াহ'লে যেনেকুৱা ৰাইজে প্ৰজা মানে নিৰ্বাচিত কৰিব তেনেকুৱা প্ৰশাসনে তেওঁলোকে পাব মই আছে বুলি নকওঁ মই এটা কথা আজি ইয়াত কৈ দিছোঁ এটা কথা আমি কৈছোঁ আমি ভূপেন বৰা ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ ভূপেন বৰা ডাঙৰীয়াও যথেষ্ট সন্মুখৰ পৰা চেষ্টা কৰিছে দলটোক একত্ৰীকৰণ কৰিবলৈ কিন্তু আপোনালোকে গম পাব আৰু 2-4জন মানুহ যাব আজি যেনেকৈ পীযুষ হাজৰিকাৰ টুইটটোত আমি ক'লোঁ যে আমি পীযুষ হাজৰিকাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ নেক্সাছৰ লগত নাই সকলোৱে স্থিতি স্পষ্ট কৰাটো ভাল এই স্পষ্ট কৰি দিলে ভাল হ'ব আৰু মই এটা কথা কৈছোঁ বিধায়ক উন্নয়ন পুঁজিৰ কাৰণে এইটো একো অনুগ্ৰহ হিমন্ত বিশ্ব শৰ্মাই কৰা নাই বিধায়কৰ উন্নয়ন পুঁজিৰ কাম দিবই লাগিব যিসকলে বিধায়কৰ বা সমষ্টি উন্নয়নৰ উজুহাত দেখুৱাই পেলাই দলত এইটো দলৰ পৰা সিটো দললৈ গৈছে তেওঁলোকৰ সমান চতুৰ মানুহ কোনো নাই কাৰণ তেওঁলোকে সমষ্টিৰ উন্নয়নতকৈ বিধায়ক হৈ তেওঁলোকৰ পৰ্বত সমান যিবিলাক সম্পত্তি আজি তাৰিখত অৰ্জন কৰিছে ৰাইজে চাই আছে যে এওঁলোকে সমষ্টি উন্নয়নৰ কাৰণে শৰণাপন্ন হৈছে নে নিজে ইডি CBI কৰিবলগীয়া ৰাইজৰ টকা পইচা আত্মসাৎ কৰি নিজে বাচিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত শৰণাপন্ন হৈছে ৰাইজে দৃষ্টি ৰাখিছে আমিও দৃষ্টি ৰাখিছোঁ মানুহ ইমান বুৰ্বক নহয় সকলোৱে বুজি পায়